এইজোপা ক'লা কচুজোপা হয় আৰু এয়া আপোনালোকক দেখুৱাইছোঁ আমাৰ ঘৰৰ কোমোৰা। এয়া পিছৰ চামৰ কলি এনেকৈ পেলাই আছে। এইখিনি আচলতে দেখুৱাই দিছোঁ কিমানটো হৈছে। লগতে প্ৰথমবাৰ যিখিনি কলি পেলাইছিলে সেইখিনিতো প্ৰায় গেলিয়ে গ'ল মানে, আৰু কেৰ্কেটুৱা ইয়াত বহুত আছে। কেৰ্কেটুৱাই চাবচোন কেনেকৈ কলিবোৰ খাই দিছে। এইয়া চাওক, এইবোৰ এনেকৈ খাই দিছে। আৰু প্ৰথমতে লগা যে কোমোৰা এইটোৱে ৰ'লগৈ প্ৰথম চামৰ, ডাঙৰে হ'লগৈ জালি কোমোৰা। আৰু এজোপা আছে, এজোপা ইয়াতে এনেকৈ দিয়া হৈছে। ইয়াতো যথেষ্টখিনি কলি পেলাইছে। আৰু আপোনালোকক যে আমাৰ ঘৰৰ লাইশাক কথা কৈ থাকোঁ, ব'লক আজি আপোনালোকক আমাৰ ঘৰৰ লাইশাক কেইজোপা দেখুৱাওঁ। বেছি নাই, কিন্তু নিজৰ লগতে কিন্তু আনকো খুৱাই থাকিব পাৰিছোঁ দেই। এতিয়ালৈকে কেইবাঘৰকো দিলোঁ আৰু খাই খুব ভাল লাগে, মানে খুব কোমল হয় লাইখিনি। আৰু এয়া সেইকাৰণে মই খাই খুব ভাল পাওঁ শাকজাতীয় বস্তুবিলাক। সেইকাৰণে মই যেতিয়াই তেতিয়াই লাইশাক বনাই খাই থাকোঁ। বইল কৰি খাওঁ, ভাজি বনাই খাওঁ, খাৰ চব্জি বনাই খাওঁ, এনেকৈ খাওঁ। সেয়ে ভাবিলোঁ আজি ভিডিঅ' অকণমান কৰি ৰাখি আপোনালোকলৈ বুলি আগবঢ়াই দিওঁ। কি ধুনীয়া হৈ আছে চাওকচোন। আৰু আজি আপোনালোকলৈ বুলি খুব ধুনীয়া এটা কিন্তু ৰেচিপি আগবঢ়াই লৈ আহিছোঁ দেই। আশা কৰোঁ আপোনালোকে ভাল পাব। আৰু চিকেন মছলা আগতেও মই ৰেচিপি দিছোঁ, আজিও পুনৰ বনাইছোঁ। যিহেতু ঠাণ্ডা, ইমান ঠাণ্ডাত অলপ স্পাইচি কিছুমান খাবলৈ মন যায়। যিহেতু মই বাহিৰত দোকানত তেনেকৈ মই নাখাওঁ আৰু ঘৰতেই বনাই খাওঁ। আৰু এয়া তেল গৰম হৈ গ'ল, কেৰাহী পাতি দিলোঁ। সেইবোৰতো দেখুৱাই থাকিলে মানে কি হয়, দীঘলীয়া হৈ গৈ থাকে। তেল গৰম হোৱাৰ পিছতে এয়া পিঁয়াজ দি দিলোঁ। আৰু এইখিনি হেতা পাতেৰে ভালকৈ অকণমান ৰঙচুৱাকৈ হোৱালৈকে আপোনালোকে লৰাই ল'ব। আৰু বাহিৰৰ বস্তুবিলাক আচলতে খোৱাতকৈ নিজে ঘৰতে নিজৰ মতে বনাই খোৱাটো ভাল। আৰু এতিয়া মই ইয়াতে আদা নহৰু এইখিনিত মই কিন্তু থেতেলিয়াইহে লওঁ। মই একেবাৰে মিহি পেষ্ট নকৰোঁ আদা নহৰু। থেতেলিয়াই ল'লে আচলতে ইয়াৰ টেষ্টটো আৰু বেছি হয় বুলি মই ভাবোঁ। মই মানে খাই ভাল পাওঁ, সেইকাৰণে এনেকৈয়ে দিওঁ। আৰু এতিয়া ইয়াতে আমি নিমখ ব্যৱহাৰ কৰিব লাগিব, সোৱাদ অনুসৰি নিমখ ব্যৱহাৰ কৰিব লাগিব, হালধি ব্যৱহাৰ কৰিব লাগিব। আৰু এই তেলত ভাজি থাকোঁতে আপোনালোকে গোটেই মছলাখিনি দি পেলাই বনাব। আৰু মানে তেতিয়া কি হয়, মাংসৰ ৰংটোও ধুনীয়া হয়। এয়া হালধি মই ব্যৱহাৰ কৰিছোঁ। আপোনালোকে মানে কিছুমানেতো হালধি পিছত ব্যৱহাৰ কৰে, নিমখো পিছত ব্যৱহাৰ কৰে। মই কিন্তু তেলতে ব্যৱহাৰ কৰোঁ দেই। নিমখ হালধি যিয়ে নবনাওঁ, মই নিমখ হালধি তেলতেই ব্যৱহাৰ কৰোঁ। এটা কাটি লোৱা ইয়াতে মই বিলাহী দি দিলোঁ, ডাঙৰ চাইজৰ এটা বিলাহী। এতিয়া আমি বিলাহীখিনি অকণমান গলিবলৈ দিব লাগিব। আৰু যিহেতু বিলাহীখিনি যেতিয়া গলি যাব, ইয়াৰ পৰাও কিন্তু খুব ধুনীয়া এটা ৰং উঠে। এয়া মই ঘৰতে বনাই লোৱা যিটো মছলা, তাৰে 2 চামুচ মাত্ৰ মছলা ব্যৱহাৰ কৰিছোঁ দেই। সৰু চামুচ হয়, 2 চামুচ ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া ইয়াতে আমি দেখিছে নহয়, এইখিনি পানী ব্যৱহাৰ নকৰিব। যদি আপোনালোকৰ লাগি ধৰা নিচিনা কৰে, তেতিয়া অকণমান পানী ওপৰতে ছটিয়াই দিব। আৰু মোৰ কেৰাহীখন মানে ভালকৈ লগা নাই কাৰণে লৰি আছে। কিবা মানে আমাৰ এই গেছৰ যিটো সেইডাল অলপমান বেয়া হৈছে। আৰু এয়া মাংসখিনি যে মই ফ্ৰিজত ৰাখি থৈছিলোঁ, তাৰে অকণমান ইয়াতে মই মাংস এতিয়া দি দিলোঁ। আধা কেজি মাংস হয়। আৰু এতিয়া কিন্তু ভজাৰ ওপৰত কথা আপোনালোকৰ। এই মছলাখিনিৰ লগত আপোনালোকে খুব ধুনীয়াকৈ এইখিনি ভাজিব লাগিব। চাব যাতে মছলা তলত লাগি নধৰে, সেইকাৰণে আপোনালোকে গেছটো মন কৰিব। এতিয়া প্ৰথম অৱস্থাত গেছটো এতিয়া আপোনালোকে একণ সময়ত বঢ়াই ৰাখিব 5 মিনিটমান। তাৰপিছত আকৌ কমাই দিব। এই যে বঢ়াই ৰাখিব বুলি ক'লোঁ, এই সময়ত কিন্তু ঘনাই আপোনালোকে মাংসখিনি লৰাই থাকিব। আৰু চাওকচোন, মাংস দেখিবলৈ কিমান ধুনীয়া এটা ৰং হৈছে চাওক। একদম মানে মই কোনো ধৰণৰ গৰম মছলাও ব্যৱহাৰ কৰা নাই দেই। আৰু এতিয়া ইয়াতে আলু দি দিলোঁ।
নতুন আলু দি পেলাই মাংস বনাইছোঁ এতিয়ালৈকেতো কিমানবাৰ মানে নতুন আলু দি বনালোঁ ঠিক নাই কিন্তু কোৱা নহয় ন নতুন আলু এই সময়ত খাই পেলাই কোনে কোনে ভাল পায় জনাবচোন ইয়াৰ গোন্ধটোতে কিবা খাবলৈ মন যায় নহয়নে আৰু সেয়ে এতিয়া আলু দি পেলাই আকৌ লৰাই দিছোঁ মই এতিয়ালৈকে পানীও কোনো ধৰণৰ ব্যৱহাৰ কৰা নাই আৰু প্ৰয়োজন হ'লে মই ব্যৱহাৰ কৰিম আৰু মই কিন্তু আজি কোনো ধৰণৰ গ্ৰেভি নবনাওঁ একদম অলপ এনেকৈ মানে শুকান হৈ থকাকৈ বনাম এনেধৰণে খাই ভাল লাগে যিটো চিকেন মছলা আৰু আপোনালোকে এনেকৈ বনাই খায়নে নাখায় জনাবচোন কিছুমানে আকৌ কি হয় বহুত জোলকৈ ভাল পায় মই কিন্তু জোলকৈ ভাল নাপাওঁ মই শুকানকৈ হ'লে অলপ মানে অকণ গ্ৰেভি নিচিনা হৈ থাকিলে ভাল লাগে এয়া চাওকচোন কি ধুনীয়াকৈ তেলটো ওপঙি আহিছে আৰু আপোনালোকলৈ এইখিনিতে অনুৰোধ যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব আৰু সম্পূৰ্ণ ভিডিঅ'বিলাক চাব বুলি আশা ৰাখিলোঁ এইকেইদিনতে আকৌ তাঁত লগোৱা কথা আছে তাঁতৰ ভিডিঅ' সম্পূৰ্ণ এইবাৰ আপোনালোকলৈ দিম বুলি ভাবিছোঁ মানে ভিডিঅ' কৰিবলৈ আচলতে মানুহ নাথাকে ঘৰত সেইকাৰণে কৰা নহয় তথাপিতো যিমান পাৰোঁ চেষ্টা কৰিম আৰু এয়া দেখিছে নহয় অকণমান পানী দিলোঁ আৰু পানী মই নিদিওঁ এই যে অকণমানকৈ দিলোঁ সেইকণ পানীতেই আলুখিনি অকণমান কেঁচা কেঁচা হৈ থকা নিচিনা লাগিছে সেইকাৰণে অকণমান পানী দি দিলোঁ ইয়াতে এতিয়া ঢাকোন মাৰি সিজিবলৈ দিম আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ আৰু এয়া আমাৰ চিকেন মছলা সম্পূৰ্ণ ৰেডি হৈ গ'ল যদি এনেধৰণে সহজভাৱে আপোনালোকে চিকেন মছলা বনাই খোৱা নাই তেতিয়াহ'লে আপোনালোকে বনাই খাব বুলি আশা কৰিলোঁ ইয়াৰ পিছত আপোনালোকৰ কাৰণে মই আকৌ নতুন এটা ভিডিঅ' আগবঢ়াম আশা কৰোঁ আপোনালোকে মোক বহুত মৰম দিব বুলি